কি চাব মানে গাইছ সেইটো চেক কৰক ফালা বগী লৈ থকা নাই আৰু গোটেইখন ইয়াত ধুমাই দিলেও কোনো একো কৰিব নোৱাৰে Hello guys, welcome back to a new vlog. So এতিয়া মই চলাই আছো Dominar 400 আজি আমি গৈ আছো বগীবিলৰ ফালে এনে অলপ ওলাই যাওঁ বোলো ব্লগো এটা বনাই দিওঁ কেমেৰা এংগলটো অলপ বেয়া হৈ আছিল চ' ঠিক কৰি ললো লেটছ গো এতিয়া গাইছ চেক কৰক ৰাস্তা বনাই আছে কনষ্ট্ৰাকচন কাম চলি আছে আমাৰ কাৰণে ভাল হ'ব এইফালে কৃষ্ণ লেটছ গো স্পীড ব্ৰেকাৰ কেইটা মুখ কৰিলে আকৌ আগতে কেয়াৰে নকৰো হ'লে এতিয়া কেয়াৰ নকৰিলে স্পীড ব্ৰেকাৰত উৰি চাব লাগিব দেই গাইছ বাকী এতিয়া আমি গেলোৱা পাইছোহিয়ে চ' আজি অকণমান টাইম ৰখিম তাত এনেই ভিডিঅ' এটা বনাই দিওঁ বোলো বহুত দিন হৈ গ'ল বাইকটো চলোৱাও নাই বাকী আজি ইমান ফলাফলেই নকওঁ কাৰণ বহুত দিনৰ মূৰত চলাইছো বাইকখন সেইটো কাৰণে বহুত দিন মানে কিনো আৰু দুদিন হৈ গ'ল চাগে দুদিনমান হৈ গ'ল বাইক চলোৱা সেইটো কাৰণে লাহে লাহে আজি পুৰা মানে ফেমিলিয়ে চাব পৰাকে ব্লগ এটা দি দিছো পুৰা ধুল মিটাৰৰ কণ্ডিশ্যন চাওক গাইছ ধূলি হৈ আছে মানে যেনিবা একে দুমাহ মান ভঁৰালৰ তলত ভৰাই মেলি আজি জাষ্ট ওলাই আনিছো এনেকুৱা টাইপৰ হৈ আছে আমি এতিয়া পালোহি কোলাজান চ' লেটছ গো গৈ থাকোঁ এডোখৰ পৰা मामू लोग गए हैं मामू लोग गए हैं तो गैस लैंडिंग বাকি ৰাস্তাটো টাইলছ আগতে জিলিকিছে ৰাস্তা টাইলছ লগাই দিয়া আগতেহে লাগিছে আজি বাইকখন বৰ এটা চলাব মন নাই বাট এনেই ওলাই আহিব মন যোৱাৰ কাৰণে ওলাই আহিলো নহ'লে এফালে এতিয়া ৰকেট এখন গ'ল দিন ৰকেট সেইটো কাৰণে ইমান এটা স্পীড এতিয়া চলা নাই কাৰণ আজি মোৰ ইমান এটা বাইকখন স্পীড চলাব মনো নাই যোৱা বাকী বাইকখনৰ ৰিভিউ এটা লাগে যদি ৰিভিউ এটা দিম কি এখনত চেঞ্জ কৰা আছে ত' ৰিভিউ এটা দিবলৈ ট্ৰাই কৰিম ডাউন চিপৰ মাতটো শুনি কিন্তু বৰ অচম লাগে দে গাইছ
বাকী এতিয়া তলৰ পামগে এতিয়া বগীবিলত ৰব এটা খাই আছো তাৰ পৰা ভিউটো বান্দৰ গাইছ বান্দৰ ইয়ে অহো আহি গৈছে বান্দৰ বগীবিলত বান্দৰ ক'ৰ পৰা আহিলে জানো চিন্তা কৰিব লগা হৈ যায় এডোখৰ আমাৰ ইয়াৰ পৰা ধেমাজি চাইডৰ পৰা বগীবিলৰ তলৰ ভিউটো টাউন পুলিচ আচ্ছা ইয়াত কিবা আছে চাগে গাইছ ক'ৰবাত কিবা আছে ভাই সেইকাৰণে ইমানকে মানুহ বগীবিল লগা নাই মানে বেলেগ জেগা বুলি বেলেগ বাছ ষ্টেণ্ডহে লাগি গ'ল কি চাব মানে গাইছ সেইটো চেক কৰক বগীবিল হৈ থকা নাই আৰু গোটেইখন এখন কি উশাহ আছে গাইছ ধেত পিকনিক আৰু দেই ডিমত বগীবিলত গাইছ পুৰা বালি কি কম মানে গাইছ মানুহবোৰ ভয়ংকৰ আছে মানুহ খাতৰা আছে কিন্তু দেই পিকনিক আৰু আমাৰ কেছ নাই বাৰু আমি ইয়াত লোকেল ইয়াত ধুমাই দিলেও কোনো একো কৰিব নোৱাৰে ভুং गाइस हम जाएंगे उस तरफ खाना देखिছে নে गाइस কি खतरनाक खाना আছে এফালেও খানা খাই আছে চাগে Just like stop. অকমান আগলৈ গৈ লওঁ এফাল পৰা নমাব নোৱাৰে এফাল পৰা লাগিছে বাইকখন 360 ভিউ দিছো ৰ'ব ভিউ দিম এফালে দেখিছে পিছফালৰ মদগাখন এৱাই থৈছে এফালে নম্বৰ প্লেটৰ কাৰণে ষ্টেণ্ড লগাই থৈছে বাকী এইটো দেখিছে পিছফালৰ বেক লাইটটোতো হাজাত খুৱাই থৈ দিছে মানে আমিৰ ঘৰ কা লড়কা বাকী টায়াৰ দেখিছে অফ ৰডিং টায়াৰ লগাই থৈছে সেইটো কাৰণে লুকছটো বহুত মজা আহিছে বাকী এফালে এতিয়া ষ্টক লাগি আছে আগতে একৰা বেগ লাগি আছিল বাকী এইটো ইনষ্টা মাউট কৰা এফালে সহুৱাকে ষ্টিকাৰ লগাই থৈছে এইটো চেক কৰক পুলিচ বেক দা ফাক অফ বেয়া খাব নাপায় গাইছ বাকী চাই লওক কেনেকুৱা লাগিছে আৰু আপোনালোকক বস্তু এটা দেখাইছো ৰ'ব বাকী এফালে নম্বৰ প্লেটখন ইয়াত মানে এডোখৰ এৰাই খাই আছে চ' আগতে ইয়াত লাগি থাকে হ'লে মানে নম্বৰ প্লেটখন বাকী এতিয়া এনেই ষ্টিকাৰ এটা মাৰি থৈ দিছে নম্বৰ প্লেটখন ভাঙি থাকিলে মানে বাকী এফালে দেখিছে এইটোত গ্ৰাফিক্স মৰা হৈ আছে এডালত বাইকখন পুৰা গৰম হৈ আছে দেই বাকী এফালে হেৰি লগাই থৈছে কি বুলি কয় ফগ লাইট লগাই থৈছে এইটো আচলতে ফেনখনো চলে দেই ফগ লাইটটো যেতিয়া মানে অন হয় ন তেতিয়া ফেনটো চলে ৰ'ব আপোনালোকক দেখাইছোঁ বেছি হিট নহ'বলৈ দিছে বাকী এফালে সহুৱাকে ৰেপ মাৰি থৈছে ব্লু কালাৰত
বাকী আগতে গোটেই বাইকখনতে ৰেপ আছিল, বাট এতিয়া অকল সৰু সুৰা ষ্টিকাৰ দুটামান লগাই থৈছে আৰু ৰেপটো খুলি দিলে। এনেকৈ চেক্সিয়ে লাগে বাৰু বাইকখন। চেক কৰক না। আকৌ আগফালেও অফ ৰ'ডিং টায়াৰে লগাই থৈছে। বাকী চব হেৰিয়ে। বাকী এইফালে হাজাৰটো লগাই থৈছে, এইটো হাজাৰটো, এইটো ফগ লাইটৰ। বাকী টেংকিত হেণ্ডেল বাৰডাল চেঞ্জ কৰা, অৰিজিনেলডাল নহয়, অৰিজিনেলডাল অলপ ডাউন আছিল, এইডাল মানে অলপ আপ আছে। চ' ইমানেই এইখনৰ। বাকী এইটো গ্ৰিপ খোৱা থৈছে পৰ্টিফাৰৰ। ৰিভিউ বুলি ক'বলৈ ইমানেই আছিল। গ'ল আকৌ গ'ল। এখন সদায় সদায় মোক এলে লগাই থাকে। সেইটোৱে খুৱাই চাবিটো অন কৰি লওঁ ফাৰ্ষ্ট। New technique, guys. This is for video Dominar. Dominar rider কাৰণে এইটো ভিডিঅ'। बाय बाय बगीबिल। गलती से मिस्टेक कर दिया गाइस। এটা নতুনকৈ বনাই আছে ন, চ' অকণমান চিনি পাত আমনি হৈছে মানে। ঠিকে ৰাস্তাই গৈ আছিলো আমি। হেভি দুখ গাইছ, হেভি দুখ। ৰাস্তাই চিনি নোপোৱা হৈ গৈছো। বাকী আজিৰ ব্লগটো ইমানেই। যদি চাই ভাল লাগিলে লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি দিব। লগ পাম নতুন এটা ব্লগত। তেতিয়ালৈকে ধূলি খাই খাই আমিও থাকোঁ, আপুনিও থাকক।